দিয়ক লিগেলি কওক 2018 চনৰ যিটো বোৰ্ড ডিচিজন আছিলে সেই ডিচিজন মতে আপোনাক এগ্ৰিমেণ্ট কপি দিয়া নাই, আপুনিও এগ্ৰিমেণ্টত চাইন কৰা নাই। আৰু আজি যিটো বোৰ্ডৰ সিদ্ধান্ত হৈছে, বোৰ্ডৰ সৰ্বসন্মতিক্ৰমে মাটিটো আমাক ঘূৰাই লাগে, আমি ডেভেলপমেণ্টৰ কাম কিমান মাটি আছে? আমাৰ ইয়াত 14 লোচা মাটি আছে। আৰু ৰ'ব আপোনালোকে স্থানীয় যুৱক আমিও গম পাইছোঁ, আমি আগতে তেখেতক নটিচ আইনমতে আমি আইন বিৰুদ্ধ কাম কৰা নাই, তেখেতক আগত নটিচ দিয়া আছে, মই নটিচ দেখুৱাই দিছোঁ। তাৰপিছত মই আপোনাক শৃংখল চলিহাৰ বিষয়টো আমি ইয়াত অনাও নাই। ভিতৰত এতিয়া আমাৰ নিবনুৱা যুৱকসকল এনেকুৱাকৈ বহি আছে, ফল মূলৰ দোকান এখন দিবলৈও জেগা নাই। এইখিনি যদি কোনোবা পাৰ্চনে লৈ থাকে, আমি তেতিয়াহ'লে ৰাইজক কি জবাব দিম যে আমাক এখন মাৰ্কেট লাগে, এটা বাছ ষ্টেণ্ড লাগে। আজি যোৰহাটৰ নিচিনা জেগাত আপুনি দেখিছে কেনেকুৱা ট্ৰেফিক জাম হয়। আপুনি এই ৰাস্তাটো অহা যোৱা কৰিব নাই, গোটেই ডেম অবৈধভাৱে বনাই থৈছে, টুকলা এখন লৈ আছে। তেতিয়াহ'লে আমি কি অবৈধ কাম কৰিলোঁ আপোনালোকে কওক। ৰাইজৰ যদি সহযোগিতা নাপাওঁ, আমি এনেকুৱা মানুহ আমি উঠাবই নোৱাৰিম আজিলৈকে। তেখেতৰ প্ৰতি আমাৰ পাৰ্চনেল একো নাই, বাট তেখেতে যিবোৰ কাগজ পাতি দিছে আপোনালোকে নিজে চাওক, সাংবাদিকসকলে নিজে চাওক, ৰাইজৰ মাজত উলিয়াই দিয়ক তেখেতৰ কাগজখনত কি ভেলিডিটি আছে আপুনি চাওক। ঠিক 2018 চনত লিজত লৈছিলে, কি ক'ব? লিজত লোৱাই নাই তেখেতে। কোনে কৈছে লিজত লৈছে বুলি? তেখেতে লিজত লোৱাই নাই, নো ৰেকৰ্ড। তেখেতে লিজত লোৱা হ'লে আমি আজি তেখেতৰ মাটিটো এভিকশ্যন কৰিবলৈ আহিব নোৱাৰোঁ। আমি কোৰ্ট আছে, আমাৰ পুলিচ থানা আছে, সকলোৱে ব্যৱস্থা ল'লেহেঁতেন। আমি তেখেতৰ লিজেই নাই। তেখেতে ক'লে নহ'ব নহয়। তেখেতে এজন পাৰ্চনে এইটো কথা কৈ থাকিলে হ'ব নেকি? তেখেতে এই অঞ্চলটো ছ'চাইটিৰ কথা কৈছে। এই অঞ্চলৰ ছ'চাইটি কাৰো লগত আমাৰ একো আপত্তি নাই। তেখেতৰ 14 লোচা মাটিটোৰ লগত আমাৰ আপত্তি আছে। 14 লোচা মাটিটো খালী কৰিবলৈ 2বাৰ নটিচ দিয়া হৈছে, 3বাৰ ইভেন। আদিত্য বিক্ৰম চাই নটিচ দিছিলে, মিউনিচিপালিটিৰ পৰা 2বাৰ দিছে, তেখেতে নামানে অৰ্ডাৰ। চ' নমনাৰ কাৰণে আমি ফ'ৰ্চফুলি আহিবলগীয়া হৈছে, নহ'লে আমি মানৱীয়তাৰ কথাটো আমি আলোচনা কৰি ব্যৱস্থা ল'লোহেঁতেন। কিন্তু তেখেতক 20 চনৰ পৰা আজি 25 চনলৈকে তেখেতে এভিকশ্যনটো হেৰি কৰি দিয়া নাই, আমাক উচ্ছেদটো খালী কৰি দিয়া নাই। আৰু কোনখন লিজ এগ্ৰিমেণ্টৰ কথা কৈ তেখেতে বাধা দিছে আমাক? লিজ এগ্ৰিমেণ্ট নাছিলেই। আজি বৰ্ডৰ আমাৰ সিদ্ধান্ত হৈছে, বৰ্ডে সৰ্বসন্মতিক্ৰমে কৈছে লিজ নাছিলে, আৰু যদিও আছিলে তেখেতৰ কিবা আমি আজি কেঞ্চেল কৰিছোঁ। 2018 চনত যিখন কৈছিলে সেইটো কি আছে? প্ৰচিডিংহে কৰিছিলে এখন। প্ৰচিডিংটো এফেক্ট নহ'লে। তাত চহী আছিলে বুলি চহী আছে, কিন্তু প্ৰচিডিংখন আপুনি চাওক, এখন লিজ এগ্ৰিমেণ্ট কৰিব লাগিব। আৰু 63 একৰ্ডিং টু 63 আমাৰ মিউনিচিপেল এক্ট মতে আমি ডাইৰেক্টৰেট অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনক জনাব লাগিব। এইবিলাক নিয়ম ফ'ল'ই হোৱা নাই। গতিকে কেনেকৈ হ'ল এইটো আইনগত কথা? তেখেতে যিটো কৈ আছে, তেখেতে এই মাটিটো কি নিজে কব্জা কৰিবলৈ বিচাৰিছে নেকি? এনেকুৱা ভাৱত কৈ আছে। যিটো বস্তু লিখিতভাৱে দিছিলে নিজৰ, সেই বস্তুটো এনেধৰণৰ কি আমি অপৰাধ কৰি থৈছো নেকি? মোৰ মানুহজনে ইমান সদায় মানুহজনে নাই দিয়া, নটিচ দিয়া নাই। আমি নিজে গুচি গলো হয়, নটিচ পোৱা হ'লে আমি গুচি গলো। মোৰ ছোৱালীজনী এনেধৰণে অন্যায় কৰিছে। অন্যায় কৰিছে।